Let's go through this year Bhubaneswar journey. Hello guys, good morning. আৰু আজি হৈছে বছৰৰ প্ৰথমটো দিন, আজি 1 তাৰিখ আৰু আজি মই যাবলৈ ওলাইছো ভুৱনেশ্বৰত দ্বিতীয়বাৰৰ কাৰণে। আৰু আপোনালোক সকলোকে মোৰ ফালৰ পৰা ইংৰাজী নৱবৰ্ষৰ বহুতে বেছি শুভেচ্ছা যাচিছো। আৰু এনেদৰে আমি এন্ধাৰৰ মাজে মাজে ট্ৰেইন ষ্টেচনলৈ খোজ দিলো আৰু ষ্টেচনলৈ আহি এনেদৰে টিকেটটো লৈ ললো আৰু ট্ৰেইনত উঠি পেলাই লাগেজবোৰ এনেদৰে ৰাখি দিলো। আৰু ইপিনে বাহিৰত খুবেই সুন্দৰ এটি দৃশ্য মই আপোনালোকক দেখুৱাবলৈ বিচাৰিম। কুঁৱলীয়ে চাদৰ সদৃশ হৈ ধৰাখনক যেন আৱৰি ধৰিছে। কিছু সময় পিছত এন্ধাৰ আঁতৰি পোহৰ হৈ আহিলে আৰু আমি এনেদৰে ইণ্টাৰচিটি এক্সপ্ৰেছখনেৰে কামাখ্যা ষ্টেচনলৈ আহি পালোঁ। আৰু আজি বহুতে ঠাণ্ডা দি দিছে, এতিয়া সময় নাই, সেইকাৰণে উবেৰ এখন ফটককৈ বুক কৰি লওঁ। চ' উবেৰ আহি পালে এতিয়া যাওঁগৈ চিধা এয়াৰপৰ্টলৈ। আৰু এনেদৰে কাৰত উঠিলে অটিপিটো দি পেলাই লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰলৈ আমি গৈ থাকিলোঁ। আহি পালোঁ বিমানবন্দৰলৈ আৰু এইবোৰ বৰ্ডিং পাছ ওলোৱা মেচিন হয়। এয়াৰপৰ্টলৈ এণ্ট্ৰি কৰিলোঁ আৰু চ' ইয়াৰে 18 নম্বৰ কাউণ্টাৰত আমাৰ চেক ইন বেগখন জমা দি দিলোঁ। এইখন দি দিলে চ' কলকাতা গেট নম্বৰ 7। এতিয়া আমি 7 নম্বৰ গেটত যাব লাগিব। চ' এতিয়া এইদৰে ওপৰলৈ যাব লাগিব। এতিয়া 7 নম্বৰ গেটত গৈ আছোঁ। 7 নম্বৰ গেটৰ সন্মুখলৈ আহি পালোঁ। ইয়াতে এবাৰ বৰ্ডিং বাছবোৰ দেখুৱাব লাগিব। কিছু সময় ইয়াতে বহি লৈ আমি ফ্লাইটত উঠিবলৈ লাইনত থিয় দিলোঁ। চ' চেকিং হৈ গ'ল। তেনেদৰে এতিয়া গৈ আছোঁ ফ্লাইটত উঠিবলৈ। আৰু এনেদৰে ফ্লাইটত উঠি নিজৰ চিটত মই বহি ল'লোঁ। Please read the safety instruction card placed in your seat pocket. Thank you. Finally, take off all the goods. Thank you. পাংখাটো খুলি দিলে এতিয়া লেণ্ডিং হ'বলৈ হৈছে এইটো সময়। আহি পালোঁ কলকাতা এয়াৰপৰ্টলৈ। এতিয়া লাগেজ কালেক্ট কৰিবলৈ গৈ আছোঁ। এনেদৰে আমাৰ লাগেজবোৰ আহি পালে আৰু এতিয়া আমি গৈ আছোঁ এয়াৰপৰ্টৰ বাহিৰলৈ লাঞ্চটো কৰি ল'বৰ কাৰণে। চ' এই দোকানখনত লাঞ্চ কৰি ল'লোঁ।
এতিয়া যাওঁ এয়াৰপৰ্টলৈ চ' কাউণ্টাৰত বেগ জমা দি দিলোঁ এইবিলাক দি দিলে বৰ্ডিং পাছ আমাক যিহেতু ফ্লাইটত উঠিবলৈ আৰু কিছু সময় আছে সেয়ে এনেদৰে ইয়াতে কটালোঁ চ' তাতে আমাৰ ছিকিউৰিটি চেক হৈ গ'ল এতিয়া আমি যাওঁ ফ্লাইটখন ধৰিবলৈ ফ্লাইট এতিয়ালৈকে আহি পোৱা নাই সেইকাৰণে ইয়াতে অকণমান সময় বহি দিলোঁ এয়া এয়াৰপৰ্টৰ ভিতৰত টিভি স্ক্ৰীণত ফ্লাইটবোৰৰ গেটবোৰৰ আপডেট দি থকা হৈ আছে চ' এনেদৰে মোৰ ছেকেণ্ড ফ্লাইটখন এতিয়া উঠিবলৈ গৈ আছে আৰু এনেদৰে সুন্দৰকৈ নিজৰ ছিটত বহি ল'লা কলকাতা এয়াৰপৰ্টৰ পৰা ভুৱনেশ্বৰ এয়াৰপৰ্টলৈ অৰ্থাৎ নেতাজী সুভাষ চন্দ্ৰ বসু এয়াৰপৰ্টৰ পৰা বিজু পটনায়ক এয়াৰপৰ্টলৈ আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল আহি পালোঁ ভুৱনেশ্বৰ এতিয়া ভুৱনেশ্বৰ এয়াৰপৰ্টৰ পৰা আমি গৈ আছোঁ খণ্ডগিৰি চকলৈকে আৰু আমি চেষ্টা কৰিম যে বাছ ধৰি পেলাই খণ্ডগিৰি চকৰ পৰা আমি অমৃতনগৰলৈ যোৱাৰ চেষ্টা কৰিম আৰু এয়া এয়াৰপৰ্টৰ বাহিৰত ওলাই আহি আমি সুন্দৰ এক পৰিৱেশ লাইটিং আদি দেখিবলৈ পালোঁ ভাবিছিলোঁ বাছেৰে যাম কিন্তু ইয়াতে আমাৰ অটো ল'ব লগা হ'ল কাৰণ ইয়াৰে বাছবোৰ য'তে ত'তে নৰখে ইয়াৰে এটা ৰুলছ আছে সেইকাৰণে আমি অটো লৈ ল'লোঁ আৰু এনেদৰে আমি অটোৰে খণ্ডগিৰি চকলৈ আহি পালোঁ চ' এইখিনি খণ্ডগিৰি চক বুলি কোৱা হয় এতিয়া আমি খণ্ডগিৰি চকৰ পৰা অমৃতনগৰলৈ গৈ আছোঁ আৰু তাতে আমাৰ হোটেল যাওঁতে চাগে 8-10 মিনিটমান লাগিব ওচৰতে হয় সেইকাৰণে আমি খোজকাঢ়ি গৈ আছোঁ আচলতে আমি অমৃতনগৰত যিটো হোটেলত থাকিম বুলি ভাবিছিলোঁ সেইটো আমাৰ পচন্দ নহ'ল সেইকাৰণে আমি এতিয়া আইগিনিয়ানলৈ গৈ আছোঁ য'ত যোৱাবাৰ আহোঁতে আমি আছিলোঁ হোটেললৈ আহিলোঁ ফ্ৰেছ হ'লোঁ আৰু ভাইটি এইবোৰ লৈ আহিলে আলু মটৰ চব্জি ভেজ ফ্ৰাইড ৰাইচ আৰু ৰুটি আৰু ইফালে আছে আপোনাৰ মিক্স চব্জি আজি নেক্সট ডে মৰ্ণিং